বছৰ হ'ল এতিয়া না সেই ভিডিঅ'টো কিমান কৰিছিল যে আপুনি ভিডিঅ'টো মোৰ দিন হ'ল বহুত দিন হ'ল মই সেইকাৰণে কৈছোঁ আপোনালোকে এতিয়া জানিছে কথাটো শ্ৰী মঞ্জুলী বৰঠাকুৰ মোৰ ঘৰ ব্ৰাহ্মণ গাঁও চাৰিআলিতে মই আইডিয়েল এল'ভেৰা জুচটো খাই বহুত ভাল পাইছোঁ মোৰ আঁঠুৰ বিষ হৈছিলে জেলটো শুকাই গৈছিল আচ্ছা যিটো জেলটো শুকাই জেল থাকে গৈ এনেকৈ মানে 1 আঙুলমান ফাগ হৈ গৈছিলে ভিতৰত আচ্ছা তাৰপিছতে সেই তেতিয়া মানে এইটো খোৱাৰ পিছৰ পৰাই জেল আহিল নাই মই একো নেজানো কিন্তু বিষটো নাইকিয়া হৈ গ'লগৈ কিন্তু এইটো জুচ খোৱাৰ পিছৰ পৰা মোৰ এতিয়া আঁঠুৰ বিষ একেবাৰে নাই কাম বন কৰিছোঁ ইফালে সিফালে গৈছোঁ ঘূৰিছোঁ পকিছোঁ মই যথেষ্টখিনি ভাল পাইছোঁ 15 দিনমানৰ পিছৰ পৰাই পাইছোঁ আগৰটো মোৰ এতিয়া 3 বছৰমান হ'ল বিষটো আৰম্ভ হোৱা আপোনাৰ নামটো মঞ্জুমণি বৰঠাকুৰ হয় এই গাঁওখনৰ নাম কি এইখন নাম ব্ৰাহ্মণ গাঁও আমাৰ দিব লাগিব বুলি ক'লে হয় তেনেকৈ ক'লে যে আপোনাৰ ভৰি কাটিব লাগিব একো ট্ৰিটমেণ্ট নাই ভয় লাগি গ'ল ভৰি কাটিব লাগিব আঁঠুৰ বিষত আৰু তেওঁ গুৱাহাটী এজন ডক্টৰৰ নাম্বাৰ দিলে যে তেখেতৰ লগত যোগাযোগ কৰিব 3.5 লাখৰ ওপৰ হ'লেও কম নহ'ব আৰু তাৰপিছত আহি তেওঁৰ লগত যোগাযোগ কৰিলোঁ গুৱাহাটী ডক্টৰজন তেওঁ ক'লে যে 3.5 লাখ কৰিব চিন্তা কৰিলোঁ কিন্তু এই আইডিয়েল এল'ভেৰা জুচ খাই এতিয়া মই ইমান ভাল পালোঁ মোৰ এতিয়া মন গৈছে যে বজাৰ ডক্টৰজনক কম যে আপুনি কাটিবলগীয়া ভৰি এইটো মোৰ প্ৰায় 4 বছৰ হ'ল এতিয়া এই যে এটা মই এটা পৰিসৰ এটা কিয় মানে জানিব বিচাৰিছোঁ মই যিটো পালোঁ আপুনি এটা চিকিৎসা সম্পৰ্কীয় যিটো ভিডিঅ' দিছে এইটো আপুনি প্ৰমাণ পাই পেলাই দিছে মই নিজে প্ৰমাণ পাইছোঁ প্ৰথম মানে গোটেই আঁঠু এটা বিষত মানুহজনী এইবিলাক কাম বনেই কৰিব নোৱাৰোঁ তাৰপিছত মই নগাঁৱত এজন হাড়ৰ ডক্টৰক দেখুৱালোঁ তেওঁ চাই চিতি ক'লে যে আপোনাৰ ভৰি কাটিব লাগিব আপোনাৰ এইটো ঠিক নহ'ব গুৱাহাটীত তেনেকৈ যাওঁ তেওঁ ডক্টৰৰ নাম ক'লে ফোন নাম্বাৰ দিলে তাৰপিছত যোগাযোগ কৰিলোঁ প্ৰায় 3 লাখ 3.5 লাখ মানে অপাৰেশ্যনটোতে লাগিব বাকী মেডিচিন বেলেগ আৰু এনেতে মানে মোৰ ভনীজনীয়ে খবৰ এটা দিলে তেওঁ পাটনাৰ পৰা এজন ডক্টৰ আহে হাড়ৰ ডক্টৰ তাৰপিছত যেন হয় তুমি বাইদেউ কোৱা অহা মাহৰ ইমান তাৰিখে আহিব মাহত এবাৰেই আহে তো তাই মোক ক'লে বাইদেউ তই এইবিলাক চিন্তা আৰু ইতিমধ্যে মই মানে পাটনা যাম বুলি মানে থিৰাং কৰিছোঁ আৰু পাটনা গুচি যাম মই বোলো কি মেডিচিন খাম বোলে এনেকৈ ঠিক আছে ইতিমধ্যে সেই ট্ৰিটমেণ্টটো কৰাৰ আগত এই এল'ভেৰা জেলটো মই খোৱা আৰম্ভ কৰিলোঁ গুৱাহাটীৰ পৰা আহিছিলে মানুহজন আয়ুৰ্বেদিক নামটো এতিয়া মনত নাই প্ৰায় আজি 3 বছৰ বেছি হ'ল আপুনি এইটো চিকিৎসাটো কৰি আৰোগ্য হ'ল কিমান দিন আগৰ কথা কৈছে এইটো মোৰ প্ৰায় 4 বছৰ হ'ল এতিয়া না সেই ভিডিঅ'টো কিমান কৰিছিল যে ভিডিঅ'টো মোৰ দিন হ'ল ক'ভিডৰ আগতে দেই 4 বছৰ হ'ল বিশ্বমানতে আপুনি হ'ব তেনেকুৱাই হ'ব তাৰপিছত মই যেতিয়াই গুৱাহাটীৰ পৰাই মানুহজন আহিলে আহি পেলাই মোক ক'লে বাইদেউ আপুনি এনেকৈ ঔষধটো খাই চাওক যদি ভাল নাপায় আপুনি বাদ দিব 2-3টা বটল খাওক ঠিক আছে ইমান পইচা খৰচ কৰিছোঁৱেই মই খাম বাৰু তাৰপিছত খাই মই একেলেঠাৰিয়ে 6 বটল খালোঁ 6 লিটাৰ 2 লিটাৰ 8 নে 8 হয় তাৰপিছতে তেওঁ যোগান ধৰেহি 2টা বটল দি যায় খাইতো মই লাহে লাহে ভাল পালোঁ মানে মই কাম বন কৰিব নোৱাৰিব পৰা হৈ গ'লো নাই 2টা বটল খোৱাৰ পৰাই মোক ক্ৰমান্বয়ে অলপ ভাল পাই আহিছোঁ তাৰপিছত 4টা খালোঁ তেওঁ ক'লে নহয় আপুনি এটা কোচ খাই দিয়ক 8টা কৰি দিয়ক ঠিক আছে খাম তাৰপিছত ডেইলি তেনেকৈ খাই মই ভাল হৈ গ'ল মই চলা ফুৰা কাম বন কৰা মেলা চব কৰিলোঁ কৰি লৈ ইতিমধ্যে ক'ভিড আহিল যে অলপ মোৰ যোগাযোগবিলাক বন্ধ হৈ গ'ল যোৱাৰ পিছতো আছোঁ তেনেকৈ থাকি তাৰপিছত বহুতে মোৰ ওচৰৰ লগৰ মানুহে ভৰি বিষত বহুতে খালে দেই খাই ভাল পাইছে তেওঁ মানে হেৰিটো এজেণ্টটো তেওঁ গতিকে আহিলে তেওঁ কাৰ্টুন হিচাপে সেইবিলাক বস্তু আনি দি যায় মানুহক চব তেনেকৈ দি হ'ল মোৰ ভাল হ'ল ইতিমধ্যে হৈ ভাল হৈ ইটো সিটো কাম বন কৰিবলৈ যেই ক'ভিড আহিল মানুহবিলাকৰ যোগাযোগ নাইকিয়া হ'ল মই নোপোৱাও হ'লোঁ বস্তু ভাল হওঁতে অকণমান ইণ্টাৰেষ্টটো কমি যায় থাকিল তেনেকৈ তাৰপৰা ইতিমধ্যে মোৰ এখেতৰো হাজবেণ্ডৰো মানে আঁঠু বিষ হৈছিলে এতিয়া বাইদেউ এটা কথা হ'ল আমাক ধৰি আমি যিহেতু কোনোবাই চাবলৈ ৰাইজে কথাখিনি মানে অৱগত হ'বলৈ পৰিষ্কাৰকৈ অৱগত হ'লে এতিয়া আপোনাক আমি সোধাই নাই যে আপোনাৰ অসুখটো কি হৈছিল মোৰ মানে এই আঁঠু বিষ কি হৈছিল মানে মোৰ জেলটো শুকাই গৈছিল জেলটো শুকাই জেল থাকে গৈ এনেকৈ মানে 1 আঙুলমান ফাগ হৈ গৈছিলে ভিতৰত
তাৰপিছতে সেই তেতিয়া মানে এইটো খোৱাৰ পিছৰ পৰাই জেল আহিল নাই মই একো নেজানো, কিন্তু বিষটো নাইকিয়া হৈ গ'লগৈ। আচ্ছা, আপোনাৰ হাজবেণ্ডৰো হৈছিল নেকি? তেখেতৰ হৈছিল, তেখেতৰ খাৰ হোৱা নাছিলে, জেল পাইছিলে।